তোমাৰ মনোভাৱখিনি কোৱাচোন। তুমি আজি কৰ্কট ৰোগত যে আক্ৰান্ত হৈ আছা, তুমি মনত কি ভাৱ আছে এতিয়া? তোমাৰ মনৰ ভাৱখিনি প্ৰকাশ কৰা। ৰাতিপুৱা শুই উঠি এয়া গৰম পানী খাইছে দেই। খাই ল'ব, তাৰপিছত ক'ব এয়া আটা গুৰি এয়া বেলিবলৈ লৈছে, ৰুটি বনাব। তাৰ মাজতে কথাখিনি প্ৰকাশ কৰিব। কোৱাচোন। মনত অঁ এতিয়াতো বেমাৰ হ'ল বুলি আমি আৰু বেমাৰে মানুহক বেমাৰে খায়, কিন্তু আমিওতো বেমাৰক খাব লাগিব, হয় নাই? হয়। সেইকাৰণে মনত সাহস লাগিব যুঁজিবলৈ। অঁ সেই সাহসখিনি অন্য পৰিয়ালেতো দিব লাগিবই বাৰু। পৰিয়ালে সেইকণ সহায় কৰিব লাগিব পেচেণ্টক, বা গাঁৱৰ মানুহৰ কথা শুনিব। কিছুমান ভালো আহে, কিছুমান বেয়াও আহে, সেইটোতো কৈছোঁ। ভাল বেয়া সেইখিনিতো নহয় আৰু। মানুহজনী বেমাৰ আজাৰ হ'লে আৰু খবৰ ল'বলৈ বা কোনোবাতো পৰিয়ালৰ মানুহ আহেই, বা সেইখিনি ভাগি পৰিব নালাগে। গাঁৱৰ পৰিয়ালৰ মানুহখিনিও ভাগি পৰিব নালাগে, আৰু পেচেণ্টকো ভাগি পৰিবলৈ দিব নালাগে, সাহস দিব লাগে। আমি এতিয়া সাহসৰ দ্বাৰাই বুকুত সাহস বান্ধিয়ে যুঁজিব লাগিব। যুদ্ধত নামিলে হাৰিম বুলি নামিব নালাগে, জিকিম বুলিয়ে নামিব লাগিব। ঠিক তেনেদৰে এতিয়া বেমাৰ হ'ল বুলি আৰু মোৰ বেমাৰ হৈছে, মনৰ চিন্তাটোৱে বেছি খায় মানুহক। মোৰ এনেকুৱা এটা ডাঙৰ বেমাৰ হৈছে, মোৰ কি হ'ব সেইবোৰ ভাবি থাকিব দৰকাৰ নাই। বেমাৰ হৈছে সাধাৰণকৈ ল'ব লাগে। সাধাৰণকৈ লৈ এতিয়াতো আগৰ যুগ নাই ন। আগৰ বোলে এইটো হৈছে আৰু ঔষধ পাতি নাই, চিকিৎসা নাই, সেইটোতো নহয়। এতিয়া চিকিৎসা হ'ল, আধুনিক যুগ হ'ল, তেনেকৈ আৰু কিমান আগবাঢ়িছে। গম পাইছোঁ। সেইখিনি যদি আমি সাহস কৰি লওঁ, তেতিয়া আমি এনেও জিকিম। সাহসেই মেইন আৰু। আৰু আজি আৰ্থিকভাৱে যদি আমি সবল হ'লোহেঁতেন, হয়তো চাগে আজিলৈ চিকিৎসা আমি আগবঢ়াব পাৰিলোহেঁতেন। সেইটোতো হয়েই। এতিয়াতো যিটো বেমাৰ হৈছে, টকা পইচাই মেইন ন। এতিয়া টকা পইচাটো হোৱাহেঁতেনতো মোৰ এতিয়া ইমান দিনে চিকিৎসা আৰম্ভ হ'লেহেঁতেনে। তোমাৰ ধৰা পৰা কিমান দিন হ'ল? 7 মাহ হ'ল ন? এতিয়া ধৰা পৰা মোৰ 7 মাহেই হ'ল। ধৰা পৰা 7 মাহ নাই হোৱা, সেইটো আমাৰ ভুল হৈছে। কিন্তু তোমাৰ চিমটমটো প্ৰথমে দেখাইছিলে আজি 7 মাহমানৰ আগতেই, হয় নাই? যিটো সেইটোতো এতিয়াতো মই যিটো ভবা নাই ন, এইটো হৈছে আৰু সাধাৰণ এতিয়া বিষ নাই, একো তাৰ পৰা মই একো হেৰিয়ে পোৱা নাছিলোঁ। কিন্তু সেইটোৰ পৰা যে ইমান ডাঙৰ এটা বেমাৰ হ'ব বুলিতো আমি সপোনতো ভবা নাছিলোঁ। কিন্তু কিনো উপায় নাই। এতিয়া তুমি মহিলাসকলক কি ক'বা? তোমাৰ মনোভাৱ, তেওঁলোকক কেনেকৈ সজাগ হৈ থাকিবলৈ ক'বা? সেইটো আজিকালিতো আৰু ব্যস্ত, সেয়া অকণমান আমি লাজ কৰোঁ। বিশেষ সংখ্যক মহিলাই লাজ কৰে। লাজটোতে কিছুমান এনেকুৱা এটা হয়, এনেকৈ কাপোৰ হেৰি কৰি পেলাই দিবলগীয়া হয়, দেখাবলগীয়া হয়। বা আনে কি চোৱাটো আমি প্ৰায় মহিলাই নিবিচাৰে। সেইকাৰণে লাজতে মৰেগৈ। কিন্তু লাজ, আজিৰ দিনত লাজ কাজ এইবোৰ চব ক্ষেত্ৰতে চাব নোৱাৰি আৰু। এতিয়া কথাটো কৈছোঁ, মই প্ৰথম যেতিয়া আল্ট্ৰাচাউণ্ড কৰিবলৈ গৈছে, মোক কেনেকুৱা মনত ভাৱ আহিছে। কিন্তু সেইটোলৈ চাই পেলাই আকৌ মোৰ নিজৰ জীৱনটো সংসাৰ এখন আছে, মোৰ ছোৱালী এজনী আছে। সেইবোৰ ভাবিবলৈ বেমাৰতকৈ লাজটো ডাঙৰ কৰিব নোৱাৰি আৰু। লাজেই আৰু। কিন্তু বেমাৰটো চাই লৈ পেলাইহে আৰু পৰিস্থিতি লৈহে খাপ খাব লাগিব। আৰু মাজে মাজে মহিলাসকলে এইটো চেকআপ কৰিব লাগে। 6 মাহ বছৰেকৰ মূৰে মূৰে, এবছৰৰ মূৰত হ'লেও এইটো চেকআপ কৰি চাবই লাগে। এতিয়া আমি এইটো আল্ট্ৰাচাউণ্ড এটা চেকআপ কৰি চালে চব কথাখিনি গম পোৱা যায় ন। কিবা এটা হ'লে বা নিজেও আমি সেইখিনি চাব পৰা যায়। কি হৈছে কি নাই। এতিয়া মই প্ৰথম দেখি তোমাক ক'লোঁ যেতিয়া, ভবা নাই ন সেনেকুৱা এটা হৈছে বুলি। প্ৰথমবাৰ এতিয়া তুমি কৈ যোৱাচোন, প্ৰথমবাৰ আৰম্ভণি কেনেকৈ হ'ল
ডক্টৰক ক'ত দেখা লাগে, ডক্টৰে কি ক'লে, কি চিকিৎসা কৰিলে, তাৰপিছত কেনেকৈ ধৰা পৰিলে তোমাৰ ব্ৰেষ্টৰ কেঞ্চাৰ হৈছে বুলি? প্ৰথমতেতো এয়া বইল এটাহে সৰুকৈ হৈছিলে। তাৰপৰা সেয়া দেখুৱালোগৈ গৈ ডাক্তৰক দেখুৱাই সেয়া ডাক্তৰে ক'লে বেবীটোৱে গাখীৰ খাই আছে কাৰণে তোমাৰ হৈছে নেকি, সেয়া খোৱাচোন ভাল হ'ব, যদি ভাল নহয় তেতিয়া তোমাক অপাৰেশ্যন কৰিব লাগিব, ভাবি পেলাই বস্তুটো লৈ দিব। সেয়া ভাল নহ'লে দৰৱ পাতি খাই লাহে লাহে বাঢ়িয়ে গ'ল। তাৰপৰা আকৌ গ'লোঁ ডাক্তৰৰ ওচৰলৈ, গৈ পেলাই সেয়া শংকৰ ছাৰক দেখালোঁ। প্ৰথমে ৰূপম দুৱৰা ছাৰক দেখাইছিলা চিভিলত? দেখালোঁ প্ৰথম। ছাৰে দৰৱ পাতি দিলে। তাৰপৰা সেই পংকজ ছাৰক দেখালোঁ, পংকজ ছাৰে যেতিয়া মানে অপাৰেশ্যন কৰাৰ কথা আহিল তেতিয়া পংকজ ছাৰক দেখুওৱা হ'ল। তাৰপিছত সেয়া পংকজ ছাৰে অপাৰেশ্যন কৰিব লাগিব বুলি ক'লেই। তাৰপৰা সেয়া অপাৰেশ্যন কৰিলোঁ পইচা পাতি যোগাৰ কৰি। তাৰপৰা কৰাৰ পিছত আকৌ এয়া অপাৰেশ্যনটো ক'ত কৰিছিলে? লাইফলাইনত? তাৰপৰা আকৌ সেয়া বায়'পছি ৰিপৰ্টৰ কাৰণে সেয়া পঠিয়ালে 11 দিন নে 12 দিনৰ পিছত মানে হেৰিটো আহিব। গম পাইছোঁ বায়'পছি ৰিপৰ্টটো। আহিব। আমি অপেক্ষা কৰিলোঁ 12 দিন। 12 দিন সেয়া চিলাইও কাটিলোগৈ বা হেৰিও হ'ল শিকালেও। সেয়া 12 দিনৰ পিছত আকৌ সেইটো আহিলে মোৰ কৰ্কট ৰোগৰ কেঞ্চাৰ। ব্ৰেষ্ট কেঞ্চাৰ। কেঞ্চাৰ তোমাৰ ৰাইট চাইডে হৈছে? মই গোটেইখিনি তথ্য জানো, তথাপিতো মই তাৰপৰা সেয়া আকৌ এতিয়া জনাব বিচাৰিছোঁ এইটো বিষয়ে আপোনালোককো। গুৱাহাটীত এতিয়া আৰু পৰীক্ষাই কৰি থকা হৈছে বাৰু, বাকীখিনি কিমান দূৰ আগবাঢ়িব পৰা যায় সেইখিনি পাছতহে গম পোৱা যাব পিছত। আজিতো এতিয়া তোমাৰ 7 মাহ মানেই হৈছে হয়নে? 7 মাহ মানেই হ'ল। চিমটমটো যেতিয়া মানে দেখাইছিলে তোমাৰ তেতিয়াৰ পৰা 7 মাহ। আজি 7 মাহেই হ'ব হ'ল হয় নাই? কিন্তু মোৰ আকৌ এতিয়া কথাটো কৈছোঁ, মোৰ গাত মানে কিবা এটা হৈ আছে বুলি মই গমেই নাপাওঁ। মোৰ বেমাৰে ভিতৰিহে খাই আছে, বাহিৰে মই ঠিকেই আছোঁ মানুহজনী। ভয় ভাৱ? ভয় ক'বলৈও নাই বুলিয়ে ক'ব পাৰি আৰু কি আৰু। ভয় নাই? বেমাৰৰ লগত যুঁজিব লাগিব, ভয় কৰি থাকিলে আৰু কি ডাল হ'ব। তুমি যদি ভয় কৰি থাকা কেনেকৈ চলিব? বেমাৰে যেতিয়া আমাক খাব পাৰে, আমি বেমাৰক খাব নোৱাৰোঁ, কথাটো সেইটোৱে। তেওঁ যে এতিয়াতে তোমাৰ পলম হোৱা যেন মনত লগা নাইনে? আজি 7 মাহ হ'ল তুমি গাত লৈ আছা এনেকুৱা এটা ডাঙৰ ৰোগ। এতিয়া হ'লেও উপায় নাই নহয়, টকা পইচাটোৱে মেইন ন। আমাৰ যদি টকা থকাহেঁতেন হয়তো এনেকৈ মানে ৰৈ থাকিবলগীয়া নহ'লহেঁতেন। আজি ডেটটোলৈ বা 3 তাৰিখৰ ডেটটোলৈ আমি ৰ'বলগীয়া নহ'লহেঁতেন, ইমান দিনে মোৰ চিকিৎসা হ'লহেঁতেন। এতিয়া টকা নাই কাৰণে ৰৈ থাকিবলগীয়া হৈছে। মইতো বাহিৰতে কৰিম বুলি কৈছিলোঁ। কৈছিলে, কিন্তু পিছৰ পৰ্যায়খিনি এতিয়া চিকিৎসাখিনি আৰম্ভ হৈ যোৱাৰ পিছত আৰু আমি ৰৈ থাকিব নোৱাৰোঁ। আজি বোলে টকা নাই, বোলে কিবা দৰৱ পাতি খাব নোৱাৰোঁ বা আজি কেমো এটা ল'বলৈলগীয়া হ'ল, কথাটো কৈছোঁ। কেমো এটাটোৰ দামটো কিমান জানাই ন? 12,000 13,000, তাৰ তলততো তুমি নোপোৱা। হয়তো তাতকৈ বেছি হ'বলৈ আছে। কম হ'বলৈ আছে, আমি সেইটো নাজানো বাৰু। সেইখিনি আকৌ আমি বোলে আজি কেমোটো ল'বলৈ পইচা নাই বুলি ক'বলৈ নলওঁ বুলি ক'ব নোৱাৰোঁ। ডেট মতেতো ল'বগৈ লাগিবই সময়মতে ন। তেনেকৈ সেইখিনি চিকিৎসা আৰম্ভ মানে কৰিলে মানে ৰখি থাকিবলৈ সময় নাই আৰু। এতিয়া 2 দিন ৰৈ দিছোঁ, পইচাটো বাহিৰত কৰিলেতো বহুত ল'ব। সেই পইচাকেইটা আমি যদি পাছলৈ থৈ পেলাই চিকিৎসাটো কৰোঁ। 2 দিন ৰৈ দিছোঁ আৰু। এতিয়া চিকিৎসা ক'ত কৰাই থকা হৈছে? গুৱাহাটী GMCH তাত কৰা হৈছে। গুৱাহাটী মেডিকেল কলেজ হস্পিটেল। তাত এতিয়া কৰি থকা হৈছে। এতিয়া ডেটটোৰ কাৰণে ৰখি আছোঁ। আমি এতিয়া যিটো টেষ্ট কৰিবলগীয়া আছে সেইটো কি কৈছিলে? পেট চিটি। সেইটো ডেট ল'ব লাগে। ডেট ল'ব লাগে। এতিয়া
মানে চিভিলত কৰিলে ডেট ল'ব লাগে, বাহিৰত কৰিলে বাৰু ডেট ল'ব নালাগে। বাহিৰত কৰিলে পইচাটো বেছি লয়, 25,000 টকা ল'ব বুলি ক'লে। 30,000 ভিতৰত হ'ব বুলি কিন্তু কৈছে। এতিয়া আমি 25,000 টকা খৰচ কৰিবলৈ অকণমান চিন্তা কৰিবলগীয়া হয়। যিটো কথা তুমি এতিয়া আগত কৈ গৈছা, এবাৰ আমি চিকিৎসাটো আৰম্ভ কৰিলে আমি আৰু গেপ দিব নোৱাৰোঁ মাজত। টকা থকা মানুহৰ চিন্তা নাই, টকা যিবোৰৰ আছে বা কথাটো কৈছোঁ, সেইবোৰৰ মানে ইমান দিগদাৰ নাই। আমাৰ আকৌ আগৰ পৰা চালে চব চাবলগীয়া হয় ন, সেইকাৰণে আমাৰ চিন্তাটো বেছি হয় পইচাটো। এতিয়া যেনিবা দুদিন চিকিৎসা নকৰোঁতেনে ৰখি দিছোঁ, টেষ্টখিনি কৰি লওঁ সম্পূৰ্ণ, তাৰপৰা চিকিৎসা আগবাঢ়িম। মানে চিকিৎসাটো আগবাঢ়িলেতো এইবোৰতো বেমাৰ ৰৈ দিব নোৱাৰে ন, সেইকাৰণেহে ৰ'বলগীয়া হৈছে। এতিয়া ভয় নাই তোমাৰ মনত? ভয়নো কি আৰু, মোৰ যুঁজিবতো লাগিব, ভয় কৰি থাকিলে ক'ত হ'ব। বুকুত সাহস মানে সাহসটো থাকিব লাগিব, মেইন সাহস হ'লে আৰু বেমাৰ হৈছে আৰু বেমাৰে মানে কি, বেমাৰটোক বেমাৰ বুলি ভাবি ল'ব নালাগে আৰু। বেমাৰ বুলি ভাবি ল'লে বেমাৰে বেছি চল পাব। এতিয়া কথাটো কৈছোঁ, মোৰ এতিয়া ইমান ডাঙৰ, আগৰ দিনৰ মানুহেতো নামেই নুশুনে বা নাম ল'বলৈকে নিদিয়ে, হয় নাই? সেইটো বেমাৰ মানে ডাঙৰ, মৰা সময়ত মানে একদম বহুত ডাঙৰ, এতিয়াও ডাঙৰেই বেমাৰ বাৰু। এতিয়া খোৱা বোৱাটো তুমিতো এতিয়া বাচিব লাগিব চাগে? এতিয়া বাচিব লাগিব। এতিয়া ডক্তৰৰ পৰামৰ্শ সেইটো ল'ব লাগিছিলে, কি কি খাব পাৰিবা তুমি, কি কি নোৱাৰিবা। এইবাৰ এপইণ্টমেণ্ট ল'ম নহয়, তেতিয়া সুধি আহিম। তুমি মানে কি শাক পাচলি কোনখিনি খাব পাৰিবা? আমি সৰ্বসাধাৰণ গাঁৱত যিখিনি নাখাওঁ, তাৰমানে কি অসুখীয়া মানুহ এজনে খাবলগীয়া যিখিনি মানে মানে অসুখীয়া মানুহ এজনে যিখিনি খাব নালাগে, যেনে এইবোৰ বৰালি মাছ বা ঔটেঙা, এইবোৰ বিজল জাতীয়, কচু, হয়নে নহয়? ব্ৰইলাৰ মাংস, ছাগলী মাংস, তাৰপৰা আৰু এইফালে মাটি দাইল, এইখিনিতো আমি নায়েই খোৱা। তাৰ উপৰি আকৌ কিছুমান যদি, হয় নাই, ৰঙালাও, মানে চব বস্তু মানে এতিয়া এইকেইটা বস্তু বাৰু আমি বাৰু বাছোঁ, আমাৰ মনত ওপৰত সন্দেহ, চব বস্তুৱে বাচিব লাগে বুলি সেইটো আহি কথা নকৰে ন। এতিয়া বেমাৰীটো মানে কি খালেহে বা শক্তি হ'ব, কোনটো কি আছে সেইটো আমি কেনেকৈ জানো? এতিয়া সেইখিনি পৰামৰ্শ ল'ব লাগিব ডাক্তৰৰ লগত, বা সুধিব লাগিব পৰামৰ্শ লৈ। বাৰু এইখিনি তথ্য মানে ৰাইজে যদি ইয়াৰ পৰা কিবা এটা উপকৃত হ'ব বুলি ভাবিহে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু মহিলাসকলে এটা এটা টেষ্ট মাজে মাজে কৰিব লাগে, 6 মাহ বছৰেকে। মেইন গুৰুত্ব দিব লাগে এই কথাটো, বেষ্টৰ যিহেতু এতিয়া 90% মানুহ 90%ই মানে সেইটো ৰোগত আক্ৰান্ত, হয় নাই? বেছি সংখ্যক, এতিয়া আমাৰ গাঁৱতে ক'বলৈ গ'লে কিমান ওলাই পৰিছে, বা আমি মোৰ হৈছে কাৰণেও গম পাইছোঁ, বোলে আমুকৰ হৈছে, তামুকৰো হৈছে। আমাৰ গাঁৱতে কেইবাগৰাকী হৈ আছে এতিয়া, চিকিৎসাটো কৰি আছে সেয়া। কিন্তু আমাৰ মানে আমি প্ৰথমৰ পৰা গম নাপাওঁ ন, হৈছে কাৰণেহে গম পাইছোঁ। বাৰু হ'ব দিয়া।